মেধাশ্ৰী এতিয়া মাতৃহীন। আইতাকৰ সাধু কথা শুনি ডাঙৰ হ'ব মেধাশ্ৰী। আমাৰে মইনা শুবৰে, বাৰীতে বগৰী ৰুবৰে। সাতদিনীয়া নৱজাতকক এৰি অজান দেশলৈ সুষমা ছেত্ৰী। এইখন চিতাতে চিৰদিনলৈ শুই পৰিল সুষমা। এটি নৱজাতক শিশু পিতৃৰ কোলাত তুলি দি চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল পত্নী। অঞ্চল জুৰি পৰিছে এতিয়া শোকৰ ছাঁ। অতিকৈ দুখজনক ঘটনাটো সংঘটিত হৈছে কলিয়াবৰত। কলিয়াবৰ চুলুঙৰ হৰি ছেত্ৰীৰ পত্নী সুষমা ছেত্ৰীয়ে 7টা দিন পূৰ্বে জন্ম দিছিল এটি কন্যা সন্তান। চিকিৎসালয়ৰ পৰা হাঁহি মনেৰে কণমানি সন্তানটিক কোলাত লৈ ঘূৰি আহিছিল মাতৃ সুষমা। পাছত সামাজিক নীতি নিয়মেৰে মেধাশ্ৰী নামেৰে নামাকৰণ কৰিলে কণমানিটিৰ। এতিয়া এফালে কণমানিটি আইতাকৰ কোলাত শুই আছে, আনফালে শ্মশানত মাতৃৰ চিতা দপদপকৈ জ্বলি উঠিছে। এক হৃদয় বিদাৰক দৃশ্য এয়া। কণমানিটিৰ কাষত এতিয়া সকলো আছে, কিন্তু নাই মাতৃ। যোৱা বৃহস্পতিবাৰে অকস্মাত অচেতন হৈ পৰিছিল কণমানি শিশুটিৰ মাতৃ সুষমা। তাৎক্ষণিকভাৱে লৈ যোৱা হ'ল তেজপুৰ টাইমছ হাস্পতাললৈ, কিন্তু পাছত ডক্তৰৰ পৰামৰ্শ মতে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় গুৱাহাটীলৈ। কিন্তু জীয়াই নাথাকিল সুষমা ছেত্ৰী। মাত্ৰ 32 বছৰ বয়সতে অকাল মৃত্যুক সাৱটিবলগীয়া হ'ল নৱজাতক শিশুটিৰ মাতৃগৰাকীয়ে। জাবৰ বেলিকা এই সংসাৰত এৰি থৈ গ'ল নিজ পৰিয়ালৰ লগতে 7 বছৰীয়া জীয়ৰী ৰিধিছা আৰু মাত্ৰ 7 দিনৰ নৱজাতক কন্যা সন্তানটি। কণমানি শিশুটিৰ জন্মৰ 6 দিনৰ পাছতেই সুষমা ছেত্ৰীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চল জুৰি পৰিছে শোকৰ বন্যা। উল্লেখ্য যে সুষমা ছেত্ৰী সামাজিকভাৱে এগৰাকী আগ্ৰণী মহিলা আছিল। তেখেতৰ অকাল মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। নিশা মহিলাগৰাকীৰ নিথৰ দেহটি অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনালে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। সুষমা ছেত্ৰী আমাৰ গাঁৱৰ ছোৱালীও হয়, বোৱাৰীও হয়। আজি 6 দিন আগতে তাই ছেকেণ্ড বাচ্চা ছোৱালী এজনী হৈছিল। আজি 7 দিন হ'ল। আগৰ 8 বছৰীয়া ছোৱালী এজনী আছে। মাত্ৰ 33 বছৰ বয়সতে তাই শেষ নিশ্বাস ত্যাগ কৰে। কথাটো হ'ল কি, 6 দিন আগতে তাইৰ বাচ্চা হোৱাৰ পাছত তাই ঘৰলৈ আনিলে। অনাৰ পাছত ঘৰত যিটো নীতি নিয়ম থাকে সেইবিলাক কৰা হৈছিল। নামাকৰণো হৈ গ'ল। কালি হঠাৎ ছোৱালীজনী কিবা অসুস্থ হোৱাত তেজপুৰ টাইমছ হস্পিটেলত এডমিট কৰিলে, কিন্তু টাইমছ হস্পিটেলত একো উপকৃত নোহোৱা তাৰ পৰা গুৱাহাটীলৈ নিয়া হ'ল। গুৱাহাটীত পৰা ডক্টৰে ক'লে যে সেইটো অলৰেডি টাইম পাৰ হৈ গ'ল, আপোনালোকে এইটো আৰু ঘৰত নিয়ম নীতি কৰক, সেইটোতে বেটাৰ হ'ব বুলি ক'লে। ব্ৰেইন হেমাৰেজ হৈছে বুলি 18 জেগাত ব্ৰেইন হেমাৰেজ হৈছে। হয়, সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। গাঁৱৰে ছোৱালীও হয়, বোৱাৰীও হয়। অতি কম বয়সতে তাই আজি এই গাঁওখন এৰি গুচি গ'ল আৰু 6 দিনৰ কেঁচুৱাই ছোৱালী এজনী থৈ এৰি গৈছে। আমি সঁচাকৈ গাঁওবাসী মৰ্মাহিত হৈছোঁ। বিশেষকৈ আপোনাৰ আজি আপোনাৰ 6 দিনীয়া এটা কেঁচুৱাই এৰি থৈ গুচি গৈছে। হয়, নমস্কাৰ। যোৱাকালি 7:30মান বজাত মোৰ ভাতিজী হয়, ছোৱালী হয়, সুষমা দেৱী আকস্মিক অচেতন হয়। অচেতন হোৱাৰ পিছত তেওঁক টাইমছ হস্পিটেলত ভৰ্তি কৰোৱা হয়, কিন্তু তাত তেওঁলোকে চিকিৎসা কৰা মতে ব্ৰেইনত ষ্টক হৈছে বুলি কৈছে আৰু তাত তেওঁ ব্ৰিডিংটো কেইবা জেগাৰ পৰা হৈছে বুলি কৈছে। তেওঁ অপাৰেশ্যন কৰাৰ কোনো তেওঁলোকে নহ'ব বুলি ক'লে। তাৰপিছত আমি এপল হস্পিটেলত উন্নত চিকিৎসাৰ কাৰণে লৈ গ'লোঁ। তাতো তেখেতসকলে ডক্টৰে পৰামৰ্শ মতে 99 হোপ নাই বুলি ক'লে, 1% কিবা আছে বুলি ক'লে। তেওঁ আমি তাত ICU ভৰ্তি কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আজি ডক্টৰবিলাকৰ পৰামৰ্শ মতে এইটো ছাকচেছ নোহোৱাৰ কাৰণে আজি আমি লৈ আহিব লগা হ'ল।
তাইৰ মানে এতিয়া সৰু ছদিনীয়া কেঁচুৱাও আছে। আমি সকলো মিতিৰ কুটুম্ব হওক ৰাইজ হওক বিৰাট দুখিত হৈছোঁ। আজি তেখেতৰ মৃত্যুৰ কাৰণে বহুতো আমি ৰাইজ গোট খাইছিলে আৰু আজি এতিয়া আমি এই শ্মশানত আছোঁ। তেওঁৰ আত্মা সদ্গতি কামনা কৰি আমি তেওঁৰ শোকসন্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি ৰাইজ সকলো ইয়াত একত্ৰিত হৈ আজি এই শ্মশানত আমি অন্ত্যেষ্টিক্ৰিয়া কৰি আছোঁ। বৰ্তমান আপোনাৰ কন্যাখন আজি সুস্থ আছে? সুস্থই আছিল, কিন্তু সেই চিজাৰিং কৰাৰ পিছত 6 দিনৰ পিছত তাতে যদি কিবা এটা হৈছে নাজানো, কিন্তু হঠাৎ হৈ গ'ল আৰু মানে এইটো আপোনাৰ চিজাৰিং ক'ৰ পৰা হৈছিলে? তেজপুৰ স্কাইলাইনত কৰা হৈছিল। এইখিনিয়ে আৰু ঘটনাটো আমি তেনেকুৱাতে আমি সন্দেহ কৰিব নোৱাৰোঁ, কাৰণ তাতো ভালদৰে হৈ আহি 6 দিন হৈছেই, ভালদৰে চলি আছিলে। ঘৰলৈ আহিছিলে আৰু ঘৰত বংশত কিবা বিয়া এটা আছিল, তাতো তেওঁৰ কাৰণে আমাৰ এই 6 দিনত এইটো নামাকৰণ কৰা হৈছিলে। 5 দিনত কৰে, 5 দিনত কৰিলে মানে 11 দিনত কৰে। হস্পিটেলৰ পৰা ঘূৰি আহি পেলাই ঘৰত কেইদিন থাকিলে? 2 দিন থাকিল ঘৰত। তাৰপিছত আৰু সেই ঘটনাটো কালি ৰাতিপুৱা হৈ গ'ল আৰু মাথা বিষ হৈছে বুলি কৈছে। তাৰপিছত মানে ফটকৈ অচেতন হৈ পৰি গ'ল। হোৱাৰ পিছত আৰু লগে লগে লৈ যোৱা হৈছিল, কিন্তু এই ব্ৰেইনটো আমার 29 তারিখে আমার ভতিজী সুষমা দেৱী তেওঁ আকস্মিকভাৱে কালি 28 তাৰিখে ৰাতিপুৱা চেঞ্চলেছ হৈ বেমাৰী হ'ল, অপাৰেশ্যনত পৰি থাকে। তাৰপাছত আমি টাইমছত নিলোঁ। টাইমছে আমাক 1টা বজাত তাৰপৰা ৰিলিজ দি গুৱাহাটীলৈ পঠিয়ালে। গুৱাহাটী NSC নাৰ্ছিঙত গৈ পেলাই আমি ভৰ্তি কৰিলোঁ। তাতেও কোনো ফল নোপোৱাৰ কাৰণে ডক্টৰে ক'লে 1%হে তেওঁ এতিয়া আছে আৰু বাকী নাই বুলি কোৱাৰ পিছত আমি তেওঁক ঘৰলৈ লৈ আহিলোঁ। ঘৰত অনাৰ পিছত আমি ভেণ্টিলেশ্যন যেতিয়া খোলোঁ, তেতিয়া তেওঁ লাহে লাহে নিশ্বাস ত্যাগ কৰে। কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট, খবৰ.com।